নমস্কাৰ গাইজ। আজি ভিডিঅ'ৰ বিষয়টো এটা বহুত জৰুৰী, এইটো গুৰুত্বপূৰ্ণ বিষয়। এইটো সৰু সুৰা কথা নহয়। এইটো আপোনালোকে মন দি ভিডিঅ'টো চাব, কথাবিলাক বুজিবলৈ চেষ্টা কৰিব দেই। মানে যিবিলাকৰ ঘৰত সন্তান আছে, সৰু ল'ৰা ছোৱালী আছে, বা যিসকলে নতুনকৈ বিয়া পাতিছে, সন্তানৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে এইটো বহুত গুৰুত্বপূৰ্ণ বিষয়। আৰু সকলোৱে চাব পাৰিব, সকলোৱে জনাটো দৰকাৰ যে আমি বৰ্তমান সমাজত বিয়া পতা, সন্তান জন্ম দিয়া, এইটো প্ৰচেছটো এটা বহুত নৰ্মেল সাধাৰণ প্ৰচেছ এইটো বনাই দিলে। এতিয়া কিন্তু সন্তান জন্ম দিয়াটো এটা বহুত ডাঙৰ দায়িত্ব। সন্তান জন্ম দিয়াৰ পিছত এইটো বহুত ডাঙৰ দায়িত্ব আহি পৰে মাক দেউতাকৰ ওপৰত। আপুনি আপোনাৰ সন্তানৰ বিকাশৰ বাবে, তেওঁৰ জীৱনৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক এই দিশবোৰৰ উপযুক্ত বিকাশৰ বাবে, সঠিকভাৱে তেওঁলোকৰ বিকাশৰ বাবে, বৃদ্ধিৰ বাবে যিবিলাক যত্ন ল'ব লাগে, সেইবিলাক একচুৱেলি জানেনে? চাওক, এটা বিষয় আছে, যিসকলে ইডুকেশ্যন বিষয়টো মেজৰ হিচাপে যদি কলেজত পঢ়িছে, তেওঁলোকে এই বিষয়ে কিছু জ্ঞান তেওঁলোকৰ থাকে যে শিশু মনোবিজ্ঞান বুলি এটা বিষয় আছে, চাইল্ড চাইক'লজি বুলি কয় ইংৰাজীত। তাত কি কয় যে এটি শিশুৰ জন্মৰ মুহূৰ্তৰ পৰাই তাক একেবাৰে ধৰি লওক প্ৰাপ্তবয়স্ক হোৱালৈকে কেনেধৰণে এটি শিশুৰ যত্ন ল'ব লাগে, তাত বহুত এইবোৰ চেঞ্চিটিভ বিষয় হয়, বহুত এইটো এটা ডাঙৰ বিষয়। কিন্তু মই আপোনালোকক থুলমূলকৈ কৈ দিছোঁ যে এটি শিশুৰ ধৰি লওক 18 বছৰলৈকে 4টামান ভাগত ভাগ কৰা হৈছে। যে এটা হৈছে একেবাৰে কেঁচুৱা, তাৰপিছত শৈশৱকাল, তাৰপিছত আপোনাৰ যিটো কয় আপোনাৰ কৈশোৰকাল। কৈশোৰকালৰ দুটা ভাগ আছে। এটা কৈশোৰকালৰ ঠিক আগছোৱা, এটা হৈছে কৈশোৰকালৰ শেষৰ ছোৱা, এনেকৈ ভাগ আছে। তাৰপিছৰ ভাগটো হৈছে প্ৰাপ্তবয়স্ক, 18 বছৰ পিছত। তেনেকৈ সেই বিভিন্ন সময়ত আপুনি এটা জন্ম হোৱা শিশুৰ কেঁচুৱাৰ আপোনাৰ 6 মাহলৈকে কেনেধৰণে যত্ন ল'ব লাগে, আৰু 6 মাহৰ পৰা তেওঁ নেক্সট 2-3 বছৰলৈকে, তাৰ 3 পৰা 5 বছৰলৈকে, 5ৰ পৰা আপোনাৰ 10 বছৰ, 10ৰ পৰা 18 বছৰলৈকে। এতিয়া বহুত মাক বাপেকে আমি যিবোৰ আমাৰ মা দেউতা বয়সৰ যিবোৰ মানুহ আছে, তেওঁলোকৰ জীৱনটো তেনেদৰে গুচি গ'ল। এতিয়া সৰহসংখ্যক মানুহে এইবিলাক কথাত গুৰুত্ব নিদিয়ে। কিছুমান কথা এতিয়া আমি ডাঙৰ মানুহৰ মতে আমাৰ কাৰণে বহুত কথা, সৰু কথা যিবিলাক আমাৰ কাৰণে সৰু কথা একো গুৰুত্বপূৰ্ণ নহয়, এটি শিশুৰ বাবে সেইটো কথা আকৌ বহুত ডাঙৰ হ'ব পাৰে। কাৰণ শিশুৰ মনটো সৰু হয়, শিশু এটাইনো কিমান কথা জানে, শিশুৰটো ইমান মেচিয়ৰিটি নহয় আমি যিমান মেচিয়ৰ। এতিয়া আমাৰ যিবিলাক মা দেউতা, খুৰা খুৰী, ওচৰৰ মাহী পেহী এইবিলাক আছে, ইমান শিক্ষিত নহয় মানুহবিলাকে, তেওঁলোকে এইবিলাক কথা নাজানে। তেওঁলোকে কি ভাবে যে আমি যিবিলাক ভুল শুদ্ধ বুলি বিচাৰ কৰোঁ, সেইবিলাকো শিশুক শিকাব লাগে। তেনেধৰণে সিহঁতক নিজৰ বিশ্বাস, নিজৰ পৰম্পৰা এইবিলাক জাপি দিয়ে। আৰু শিশুক এটি শিশুৰ দৰে ব্যৱহাৰ নকৰে। শিশুক একেবাৰে প্ৰাপ্তবয়স্কৰ দৰে ব্যৱহাৰ, শিশুৰ পৰা তেনেকুৱা আচৰণ আশা কৰে যে সি ডাঙৰ মানুহৰ দৰে আচৰণ কৰক। এটি শিশুক কিবা এটা ভুল কাম কৰি দিলে, ধৰি লওক কিবা এটা নকৰা কাম কৰি দিলে, খুব গালি দিব, খুব কিছুমানে এছাৰি লৈ পিটিবও যায়, বা কিছুমানে
মানে বহুত বেয়া আচৰণ কৰে শিশুৰ লগত। বা আৰু বহুত উদাহৰণ আছে, ধৰি লওক শিশুৱে বিভিন্ন ধৰণৰ প্ৰশ্ন বাৰে বাৰে প্ৰশ্ন কৰি পিনি আমনি কৰি থাকে। তেতিয়া বহুত মাক বাপেকে মানে উত্তৰটো দিব নোৱাৰে, বা উত্তৰটো দিব পাৰিলেও নিজেও কিবা এটা বেলেগ টেনশ্যনত থাকে, কিবা এটা মনত বেলেগ ব্যস্ততাত থাকে। সেই সময়ত শিশুক গুৰুত্ব নিদিয়ে, বা মানে শিশুক ডাংকোপ মাৰি ভেকাহি মাৰি পিনি উত্তৰ দি থৈ দিয়ে যে কি বাৰে বাৰে প্ৰশ্ন সুধি আছ বুলি। ডাঙৰ মানুহৰ মুখে মুখে কথা ক'ব আহক, এনেকৈ বিভিন্ন ধৰণৰ কথা কয়। এইবিলাক মানে শিশুক বহুত নেতিবাচক প্ৰভাৱ পেলায় শিশু জীৱনত। তেনেকুৱা ধৰণৰ কথাবিলাক মানে আমি গুৰুত্ব দিব লাগিব। এতিয়া এটা ভিডিঅ'ত ইমানবিলাক কথা আলোচনা কৰাটো সম্ভৱ নহয়। আপোনালোকে মোক ফ'ল' কৰি ল'ব যদি জানিব বিচাৰে, আৰু মোক প্ৰশ্ন সুধিব পাৰে। আপোনালোকে মোক DM কৰিব, মেছেজ কৰি সুধিব কিবা প্ৰশ্ন থাকিলে। এটি শিশুৰ লগত যেতিয়া এখন সমাজে বা তেওঁৰ পিতৃ মাতৃ, তেওঁৰ চাৰিওফালৰ মানুহবিলাকে যেতিয়া অনুপযুক্ত মানে যিবিলাক উপযুক্ত আচৰণ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, সেইবিলাক নাজানে, শিশুক পৰিচালনা কৰিব নাজানে, শিশুক শাসন কৰা বুলি ঠিক নহয়, শিশুক নিয়ন্ত্ৰণ কৰিব লাগে, কিন্তু ইমানো চৰম পৰ্যায়ত নিয়ন্ত্ৰণ কৰিব নালাগে শিশুক। যে তেওঁ প্ৰতিটো খোজতে, প্ৰতিটো কামতে আমি বাধা দিব লাগে, ইটো নকৰিবি, সিটো নকৰিবি, ইফালে নাযাবি, ধমকি দি পিনি বহাই থ'ম, বা ধমকি দি পিনি শিশুক আমি নিজৰ বিশ্বাসটো তাক মনাব বিচাৰোঁ যে এইটো মান, এইটো কিয় নামানো, এইটো মান, এইটো আমাৰ কথা শুন। এইবিলাক উচিত ব্যৱহাৰ নহয়। তেনে কৰিলে শিশুক আমি কি কৰিলোঁ, আমি শিশুক এটা বাউণ্ডাৰী, শিশুৰ চিন্তাক, তেওঁৰ মনোভাৱক আমি বান্ধি থৰিলোঁ। শিশুক এতিয়া আমি এটা বিশ্বাস দিলোঁ, সেই বিশ্বাসটো সি জীৱনভৰ মানি থাকিব। তাৰ যি নিজৰ মানসিক যে ক্ষমতা আছিলে কিবা এটা প্ৰশ্ন কৰা, যুক্তিযুক্ত বিচাৰ কৰা, সেই ক্ষমতাখিনি আমি মাৰি পেলালোঁ, মানে সিমানতে শেষ কৰি পেলালোঁ, তেনেকুৱা বুজায়। আৰু তেনেধৰণে আমাৰ এনে অসুস্থ ব্যৱহাৰে শিশুক কি কৰে, মানসিকভাৱে বহুত বেয়া প্ৰভাৱ পেলায়। মানসিকভাৱে, আৱেগিকভাৱে তেওঁলোকক ৰোগীয়া কৰি পেলায়। এতিয়া চাব, সমাজৰ 90% মানুহে মানসিকভাৱে সুস্থ নহয় সম্পূৰ্ণৰূপে। এই কথাটো এতিয়া যিসকলে চাই আছে, হয়তো আপুনিও হ'ব পাৰে তাৰে ভিতৰত এজন দেই। এইটো ৰিয়েলিটি হয়, আপোনালোকে এইটো বেয়া নাপাব কথাটো। আমি মানসিকভাৱে অসুস্থ হয়, কিন্তু আমি সেইটো কথা গম নাপাওঁ, সেইটো আমি নিজেও নাজানো যে হয়। আপুনি যেতিয়া এইবিলাক বিষয়ে কেতিয়াবা অধ্যয়ন কৰিব বা কিছুমান ভিডিঅ' চাব, তেতিয়া আপুনি গম পাব বহুত কথা থাকে। এতিয়া আপোনালোকে চাব, বাহিৰৰ দেশবিলাকত ইমান উন্নত কিয় হয়, মানে তাত শিশুৰ লগত কেনেধৰণে ব্যৱহাৰ কৰে আপোনালোকে চাব কেতিয়াবা। যিবিলাকে হিন্দী ইংৰাজী জানে অলপ, তেওঁলোকে যে বিদেশত ভ্ৰমণ কৰিব যোৱা যিবিলাক ইউটিউবাৰ আছে, তেওঁলোকৰ ভিডিঅ' চালে গম পাব। আৰু শিশুক আমি মানে কেনেধৰণে তাত স্বাধীনতা দিয়া হয়, শিশুক কৰ্ম শিক্ষা দিয়া হয়, স্বাৱলম্বী হ'বলৈ তেওঁলোকক এৰি দিয়া হয়। এটাই শিশুক 15-16 বছৰতে তাত স্বাধীনভাৱে থাকিবলৈ এৰি দিয়া হয়। কিয় হয়? এই বহুত কথা থাকে যে এটি শিশু আত্মবিশ্বাসী হ'ব, এটি শিশুৰ মানে যিটো ৰেচনেলিটি বুলি যে কয়, মানে যুক্তিযুক্ত বিচাৰ ক্ষমতা, তেওঁলোকৰ ডেভেলপমেণ্ট হ'ব। কেনেধৰণে হ'ব? এইবিলাক শিশু মনোবিজ্ঞানৰ বিষয় হয়। এই বিষয়ত মই মোৰ ইউটিউব চেনেল আছে, তাত মই দীঘলীয়াকৈ ভিডিঅ' বনাই আপলোড দিম। আপোনালোকৰ লিংকটো মই শ্বেয়াৰ কৰি দিম, আপোনালোকে চাব, চেনেলত গৈ ছাবস্ক্ৰাইব কৰি ল'ব। বহুত কথা। আৰু এতিয়া বহুত ল'ৰা ছোৱালী আজিকালি কম বয়সতে বিয়া পাতি লয়। মানে কি ক'ম আৰু, সিহঁতে নিজকে নাজানে, নিজক চিনি নাপায়।
নিজে কেঁচুৱা হৈ আছে, তেওঁলোকৰ মনবিলাক কেঁচুৱা হয়। সৰু সৰু কথাতে ইটোৱে ইটোৰ লগত ঠেহ পাতে, কাজিয়া কৰে। সিহঁতে আকৌ সংসাৰ কৰি পিনি সন্তান জন্ম দিব। কি ক'ব আৰু, সিহঁতেতো নাজানে কেনেধৰণে কি কৰিব লাগে। একো নাই, মোৰ পৰা সহায় বিচাৰিব পাৰা তোমালোকে, মোৰ লগত যোগাযোগ কৰিবা।